আজি মই বহুত সুখী, কাৰণ মোৰ হাতত এটা বিদ্যা আছে। সেই বিদ্যাটোৱেদি মই 2 টকা পইচা ইনকাম কৰি আছোঁ। মই বেলেগৰ হাতত হাত পাতিব লগা হোৱা নাই। মোৰ প্ৰয়োজনীয় বস্তুকেইটা মোৰ নিজে চলাকৈ মোৰ সৰু সুৰা বস্তুকেইটাকে মই নিজে আনি ল'ব পাৰিছোঁ। মানুহজনৰ ওচৰত আজি মই হাত পাতিব লগা হোৱা নাই, মানুহজনক মই খুজিব লগা নাই, মানুহজনে নিজে কৰে। হয়, মই মানুহজনক বহুত পইচা পাতি দি পিনে সহায় কৰিব পৰা নাই, কিন্তু মই যিখিনি পাৰিছোঁ ন, যিখিনি কৰিছোঁ, ময়ো বহুত গৌৰৱ কৰোঁ আৰু মোৰ মানুহজনে মোক বহুত গৌৰৱ কৰে। আজি ইমানখিনি যে কৰিছোঁ কেৱল মোৰ মা দেউতাৰ কাৰণে কৰিছোঁ। যদি মোক মা দেউতাই শিক্ষাৰ উপৰিও হাতৰ বিদ্যা যদি শিকাই নপঠালে হয়, হয়তো মই এইখিনি আজি কৰিব নোৱাৰিলোঁ হয়। দুপৰি হৈ পিনে ঘৰতে এনেই বহি থাকিব লগা হ'ল হয়। এইখিনি মা দেউতাই দিলে কাৰণে মই আজি ইমানখিনি কৰিব পাৰিছোঁ। মানুহে কাম কৰিবলৈ লাজ কৰিব নালাগে। সেয়া যে আপোনালোকে এতিয়া দেখিলে ডাঙৰ ফুলৰ গামোচা, সেনেকুৱা গামোচা মই 5খনমান বিক্ৰী কৰিলোঁ। মানুহবিলাকে মানে দাম দিবলৈ ইমান নোখোজে, কাৰণ সেই গামোচাকেইখন বওঁতে বহুত কষ্ট হয়। মই কাঠিয়ে বাচিছিলোঁ যে সেইকাৰণে বহুত কষ্ট হয়। যিমানটো দাম ল'ব লাগে সিমানটো দামেই লৈছোঁ। তাতকৈ মই আপোনালোকৰ পৰা কাৰোৰ পৰা মই বেছি অভাৰ দাম নলওঁ। ধুনীয়াকৈ এনেকুৱা গামোচা মই অৰ্ডাৰ দিলেহে বৈ দিওঁ। আগতীয়াকৈ অৰ্ডাৰ দিব লাগিব, তেতিয়া মই এসপ্তাহমান ভিতৰত গামোচাকেইখন ধুনীয়াকৈ ওলাই দিওঁ। সেনেকুৱা তাতকৈ সৰু ফুলৰ গামোচা মই বৈ পিনে ষ্টক কৰি থৈ দিওঁ। আপোনালোকৰ কাৰোবাক লাগিলে মানে অৰ্ডাৰ কৰিব। আপোনালোকে যদি কাৰোবাৰ বিয়াৰ কাৰণে মান ধৰা গামোচা সেনেকৈ যদি অৰ্ডাৰ দিব বিচাৰে, সেনেকৈও দিব পাৰে। মই ইয়াৰ আগতে 40খন গামোচা সেনেকৈ বিয়া এখনৰ কাৰণে অৰ্ডাৰ আছিলে, সেই বিয়াখনত দিলোঁ। আৰু এতিয়া 50খন অৰ্ডাৰ দি থৈছে বিয়াৰ গামোচা সেনেকৈ সেয়া বৈ আছোঁ। মই তাৰ আগতে মানে অলপ বেছি ফুলৰ অলপ গামোচা মানে বৈ পিনে ষ্টক কৰি থৈ দিম বুলি ভাবিছোঁ। আপোনালোকৰ